আজি মোৰ চতৰ চিগানৰা যিটো থলুৱা চহা জীৱনৰ গীতৰ মই যিটো এলবাম কৰিব খুজিছোঁ তাত আজি মোৰ খুব মৰমৰ ভাই তেখেত সুদূৰ গুৱাহাটীৰ পৰা আহি আজি এই মোৰ এলবামটোৰ গীতটিত কণ্ঠদান কৰিলে। অসম ৰাইজে তেখেতৰ সুৰত এবাৰ শুনিবলৈ পাব চহা জীৱনৰ থলুৱা গীতবোৰ। মই তেখেতক খুব আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতে আহি কিনে ইয়াত উপস্থিত হ'লি আৰু গান কণ্ঠদান কৰি ভাবিছোঁ বুজিছোঁ। মোৰ ভাল লাগিছে বহুত যে এই ধৰণৰ এটা প্ৰজেক্টত মই এটা অংশ হ'ব পাৰিছোঁ আৰু গানটো খুব সুন্দৰ যিখিনি আমাৰ এই থলুৱা গীতৰ যিখিনি সংগ্ৰহ কৰিছে আপুনি প্ৰচেষ্টা লৈছে প্ৰচেষ্টাটো ভাল লাগিছে মোৰ তাতো ধুনীয়াকৈ মিউজিকখিনিও কৰিছে ভাল পাব কাৰণ ভাল বস্তু ভাল পাব আৰু হয় লগত আমাৰ অজত্ব গোটেই মিউজিকটো অজত্ব কৈছে আমাৰ মিঠু আছে মোৰ এটা মিঠু আছে মিঠু বেষ্ট কৰিছে ছোৱালীজনী ধুনীয়া হৈছে হয় দিখা আছে তিনিচুকীয়া দিখা গগৈ তেখেতে ফেমিলি বস্তু তেখেতে কৈছে। চাওঁচোন অসমৰ ৰাইজে এবাৰ আমাৰ নতুন প্ৰস্তাৱটো কেনেধৰণৰ আদৰি লয়। আমি আশাবাদী অসমৰ ৰাইজে আদৰি ল'ব নহয় নিশ্চয় নিশ্চয় ভাল পাব।